দেওজানি মই শুক্ৰৰ তনয়া আছিলোঁ এদিন কিন্তু আজি হলো মই ৰাজমাতা এই পাৰ্থিৱ জগতৰ সকলোৱেই সম্ভৱ হ'ল আজি এই দেওজানিৰ বাবে আই কি হল আই দেখিছো অশ্ৰুৰ দল তোৰ চকুত কয় ক আৰু অস্থিৰ নকৰিবি মোক পিতা আই তুমি কিয় ইমান হৈছা চিন্তিত আহা পিতা দুয়ো যাওঁ উপমনলৈ আমাৰ বুজিব পৰা নাই মই সেয়াৰ ৰহস্য মই উদ্ঘাটন কৰিবই লাগিব ডাকি খৰ্বিষ্ঠা ডাকি খৰ্বিষ্ঠা মহাৰাণী আজ্ঞা কৰক মহাৰাণী ডাকি খৰ্বিষ্ঠা হা তোৰ আজিকালি আচৰণ দেখো সিমান পৰিৱৰ্তন তই আজিকালি মোক স্পৰ্ধা কৰ যেতিয়াই তোক মই মাতোৱেই ৰাজকাৰেঙলৈ নানা অজুহাত দেখুৱাই নাহ তই মোৰ সন্মুখলৈ ইয়াৰ কিবা কাৰণ মহাৰাণী সত্য মহাৰাণী সত্য তোৰ শৰীৰৰ সিমান পৰিৱৰ্তন তোৰ শৰীৰৰ ইমান পৰিৱৰ্তন কেনেবাকৈ মোৰ ধাৰণা সত্য নহয়তো সত্য কৰি ক কাৰ পাপ তই গৰ্ভত কয়লি ধাৰণ তোৰ ইমান স্পৰ্ধা কাৰ অনুমতি লৈ তই এনে কাৰ্য কৰিলি কাৰ পাপ তই গৰ্ভত কৰিছ ধাৰণি ব্যক্ত কৰ মহাৰাণী এইকেইদিন মোৰ শৰীৰৰ তোৰ শৰীৰৰ তাৰমানে সঁচাকৈয়ে এই শৰ্মিষ্ঠা সন্তান সম্ভৱা কিন্তু কোন সত্য কৰি ক কোন ক্ষমা এই সন্তানৰ পিতৃ কোন ক্ষমা কৰিব মহাৰাণী এয়া মোৰ সম্পূৰ্ণ ব্যক্তিগত বুলি নাথাকে দাখিল একো কথাই ক সত্য কৰি ক এই সন্তানৰ পিতৃ কোন ক এই সন্তানৰ পিতৃ কোন নতো তোক মই আজি শাস্তি কৰিম বিধি মহাৰাণী এই সন্তানৰ পিতৃ কোন শান্ত হোৱা ৰাণী এনে নিৰ্মম অত্যাচাৰ কাৰোৰে ওপৰত নকৰিবা তুমি এই জজাতিৰ সন্মুখত মহাৰাজ আপুনি গুচি যাওক ইয়াৰ পৰা জানে এই অপৰাধ কি এই কোনোবা অচিন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখি এই গৰ্ভত কোনোবা সন্তানৰ কৰিছে স্থিতি আৰু এতিয়া মই জানিব খোজাত এই সন্তানৰ পিতৃ কোন তাই ক'বলৈ হৈছে অমান্তি বৈধ বা অবৈধ যিয়ে নহওক কিয় এগৰাকী মাতৃত্ব দিশেৰে আগবঢ়া গৰ্ভৱতী নাৰীক এনে নিৰ্মম অত্যাচাৰ নকৰিবা তুমি গৰ্ভৰ সন্তানৰ সৈতে মৃত্যু হয় যদি এই দুৰ্ভগীয়া নাৰী তেন্তে তুমি নৰহত্যা মহাপাপত লিপ্ত নহবানে ৰাণী তাইৰ দৰে এজনী দাসী মৃত্যু ঘটিলে মোৰ এই ৰাজকাৰেঙৰ কোনো নহ'ব ক্ষতি সেইবাবে কাৰ পাপ তই গৰ্ভত কৰিছ ধাৰণ সহ্য কৰি ক শক্তি যদি মই প্ৰয়োগ কৰোঁ এজনী
সামান্য দাখিৰ কাৰণে তুমি মোক ৰাজশক্তিক প্ৰয়োগ কৰিবা কেনেবাকৈ মই ভবাৰ দৰে ৰাজন এনে বাক্য কিয় আপুনি মোৰ প্ৰতি কৰিছে প্ৰয়োগ ঐ সত্য কৰি কওঁ এই সন্তানৰ পিতৃ কোন শুনা দেৱযানী এই সন্তানৰ পিতৃ ক্ষান্ত হওক মহাৰাজে মই আপোনাৰ চৰণত ধৰি কৰিছো কদাপিতো পৰিচয় নিদিব আপোনাৰ গৰ্ভস্থ সন্তানৰ তাৰ পৰিৱৰ্তে গৰ্ভস্থ সন্তানৰ সমিতি মোকে মৃত্যুদণ্ডেৰে দণ্ডিত কৰক মৃত্যুদণ্ডেৰে দণ্ডিত কৰক মহাৰাজৰ ওচৰত দাখিৰ এনে আচৰণ মহাৰাজ সত্য কৰি কওক মই ভবাৰ দৰে এই দাখিৰ গৰ্ভস্থ সন্তানৰ পিতৃ কওক আপুনি নিজে মোকে এই কথা কৰক স্বীকাৰ সত্য কত স্বীকাৰ নকৰে যজাতিয়ে পুনঃ ৰাণী দেৱযানীৰ গৰ্ভৰ সন্তানৰ পিতৃ পোৱা নাছিল আপুনি মোৰ পৰা যাৰ কাৰণে আপুনি এই দেৱযানীক কৰিলে বঞ্চিত আৰু শৰ্মিষ্ঠাৰ কাষ চাপিলে নে মোৰ শৰীৰৰ পৰা যৌৱনে মেলানি মাগিলে ক্ষান্ত হোৱা উন্মাদিনী নহবা তুমি উন্মাদিনী নহম তই কৰি দিলি নাথাকো আৰু মই তোমাৰ গতে নাথাকো এতিয়াই গুচি যাম মই পিতৃৰ কাষলৈ নালাগে কারণে দুঃখ দায়ী দেবযানী ফুল মোর দুঃখ মোর তাক মই কৰিছো স্বীকাৰ তুমি মোক ক্ষমা কৰিবা দেৱযানী তুমি মোক ক্ষমা কৰা দেৱযানী কিয় কৰিলা মোৰ প্ৰতি এনে আচৰণ মই বিবাহ হৈ আহিব দিন ধৰি আপোনাৰে চৰণ সেবিছো দেৱযানী আপোনাৰ বাবে অন্য পুৰুষক মই স্পৰ্শ কৰা নাই দেৱযানী দেৱযানী নাই এয়া অন্যায় কৰিছা তুমি মোৰ প্ৰতি এয়া
দেখো দেখো জানা মই নাথাক দেৱযানী 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 তুমি 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 মোক ভুল নুবুজিবা দেৱযানী পিতা দেৱযানী দেৱযানী এই কথা মই আজি পিতাৰ আগত কৰিম ব্যক্ত হরি সাজু থাকা তুমি সেয়াৰ পৰিণাম ভোগৰ বাবে পিতা আপুনি কি কাৰ্য কৰিলে আপোনাৰ এনে অনৰ্থ কৰি কাৰণে মই আপোনাৰ এনে অনৰ্থ কৰি কাৰণে মই মহাৰাজ কন্দন কন্দন নকৰিবা সমস্যা মহাৰাজ আজি সন্তে তোমাক পত্নী মৰ্যাদাময় কৰিম প্ৰদান সমস্যা মুখামুখি হওঁ আমি কঠিন বাস্তৱৰ বৰা সমস্যা পিতা পিতা কি হ'ল তোৰ তই কান্দিছ কিয় কয় আৰু অস্তি নকৰিবি মোক আই কি হ'ল তোৰ কয় পিতা আই মোৰ সকলো শেষ হৈ গ'ল পিতা কয় মোৰ সোণৰ সংসাৰ ভাঙি ছিঙি চাৰিখাৰ হৈ গ'ল চাৰিখাৰ হৈ গ'ল পিতা মই একো কৰিব নোৱাৰিলো পিতা মোৰ সোণৰ সংসাৰ মোৰ সোণৰ চাৰিখাৰ হৈ গ'ল মই গুচি আহিলো পিতা কয় মই গুচি আহিলো কি হ'ল তোৰ কয় কি হৈছে তোৰ জানা পিতা মোৰ স্বামীয়ে সেই দেখি শৰ্মিষ্ঠাৰ সমে প্ৰেম পাশত আবদ্ধ হ'ল। এয়া অসম্ভৱ এয়া নহয় সম্ভৱ আৰু কি জানা পিতা সেই শৰ্মিষ্ঠা আজি সন্তান সম্ভৱা সেই শৰ্মিষ্ঠাই আজি মাতৃত্বৰ অধিকাৰী হ'ব। মই চাই নাথাকো পিতা মোৰ মৃত্যু হৈছে মোৰ মৃত্যু হৈছে দিয়া পিতা মোক কি কৰি যাবলৈ দিয়া দেৱযানী স্তব্ধ হেৰো মাতিবস্ত ৰাজন জগত পূজিত ব্ৰাহ্মণ মই উগ্ৰাচাৰ্য তেনে স্থলত কৰ তই মোৰ সোণ কুকুৰাতনয়াকে এনে অবিচাৰ মণিবৰ ক্ষমা দানে উদ্ধাৰ কৰক কাজী এই অধৰ্ম সংকট কালত মণিবৰ
Yamatur, নাই কদাপিও উগ্রতনয়ার প্রতি তোর এনে আচরণ এই জাননে তই তোর উচিত পরিচয় মণিবর ক্ষমা ক্ষমা কর মণিবর এই জামাতা সেৱা গ্ৰহণ কৰি ক্ষমা দানে কৃতাৰ্থ কৰক এই অধৰ্ম অনাহেৰো নতিভস্ত ৰাজন জামাতা বুলি ক'বলৈ আজি মোৰ লজ্জা লাগে তোক মৰিব অপৰাধ মোৰ কৰিছো স্বীকাৰ কিন্তু লজ্জিত নহয় আজি এই জাতি আবেগ আৰু বিবেকৰ দ্বন্দ্বত হৈ পৰাজিত আবেগক পশ্চয় দিছিলো এক দুৰ্ভগীয়া নাৰীৰ প্ৰতি এই জগত পূজিত ব্ৰাহ্মণময় শুক্ৰাচাৰ্য তেনেস্থলত শুক্ৰতনয়াৰ প্ৰতি এনে অবিচাৰ এই আলহ তই এই আলহ তোৰ চন্দ সাপ কৰক শুনিব তুমি কি কৰিলা উত্তেজনা উজতি ফলত মই কি কৰিলো ৰাজন ৰাজন পিতা পিতা মোৰ স্বামীক মুক্ত কৰি দিয়া পিতা মোৰ স্বামীক মুক্ত কৰি দিয়া এনে কাজ ব্ৰহ্ম বাক্য মোৰ নাযায় থলে তথাপিতো এটি ঋষু উপায় কোনোজনে যদি কৰে তোমাক চেষ্টাৰে গ্ৰহণ তথাপি তোমাৰ আহিব তোমাৰ দেহত যৌৱন কাল দেৱী ৰাজন দেৱী এতিয়াও যৌৱন পুষ্টা কন্যা আপোনাৰ আপোনাৰ কন্যা কি দিশাৰিণী হোৱাটো আপুনি কৰে বাঞ্ছা ৰাজন দেৱী ৰাজন ৰাজন উঠক ৰাজন পিতা সেয়া তুমি ভুল কৰিলা পিতা এনে শাস্তি মই বিচৰা নাছিলো পিতা এনে শাস্তি মই বিচৰা নাছিলো Hey, que cesta! Josati! এৱা গ্ৰহণ কৰিব বিদায় বেলাত কল্যাণে ভৱ তোমালোকৰ জীৱন অসুস্থ এতিয়া যোৱা তোমালোক নিজ ৰাজ্যে ৰাজন ৰাজন দেৱজানে ৰাজন দেৱজানে
যায়